আসসালামু আলাইকুম, নমস্কাৰ এণ্ড আদাব। সকলোকে চালাম জনালোঁ। আব্বাই আজি হজত যাব, তাৰ কাৰণে সকলোকে মাত লগাই আছে গাইজ। আপোনালোকক সকলো দেখুৱাম ভিডিঅ'টোত, আজি চাই থাকিব ভিডিঅ'টো। লগাই আছে চবকে হজত যোৱাৰ কাৰণে। মানুহবিলাক যোৱাৰ কাৰণে মাত দিয়াৰ কাৰণে আছে চব। Assalamualaikum warahmatullahi wabarakatuh. Assalamualaikum. Masa tolak musa apa dia gitu. Allah dia ভালো অলপ হেৰি দোৱা কৰি দিয়া, দোৱা কৰি দিয়া, অলপ মুচি দিয়া, অলপ দোৱা কৰি দিয়া। পানীটো ভৰাইছিলে বেগটো আছে যা নাই, এইটো বটলে দে সেইটোৱে তাতে দি আছে দিলো এটা এটা বুলি বোলে ধুই দে আজি আহিলে আমাৰ তাকো কবি আহিব যে অলপ মংগল কৰক, মংগল কৰক। অসমীয়াতে এখিনি কথা ক'ব লাগে। Assalamualaikum. Allah ভাই আকৌ চিন্তা কৰিবা নাকি, আকৌ নহয় আৰাম થઈ যাই বাবা, একদিনতে যাই বাবা, যাওঁতে ভালে ভালে যাওঁ। তো আসসালামু আলাইকুম, চবকে চালাম জনালোঁ, চবে দোৱা কৰিব। আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। আজি যাব সকলো যাত্ৰা শুভ শুভ দোৱা কৰিব ইনশাআল্লাহ চবে। আল্লাহু আকবার। গাইজ সকলোকে মাত লগাই ওলাই আহিলোঁ। আপোনালোকে দোৱা কৰিব হজৰ পৰা যাতে ভালে ভালে ঘূৰি আহে, হজ যাতে আল্লাহে কবুল কৰে, আশীৰ্বাদ কৰিব সকলোৱে। আপোনালোকক দেখাই আছোঁ, আমি এতিয়া ষ্টেচনলৈকে যাম। ষ্টেচনৰ পৰা যাম শিলচৰত আমাৰ ফ্লাইট আছে, অহাকালি ফ্লাইট হ'ব। তো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ ট্ৰেইনৰ পৰা ফ্লাইটলৈকে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল লাগিব। তো আহি পালোঁ ৰেল ষ্টেচন, পল্টন বজাৰ ৰেল ষ্টেচন আহি পালোঁ। তাৰপিছত গুৱাহাটী ৰেল ষ্টেচন আহি পাইছোঁ। তো ট্ৰেইন আছে আমাৰ 11:55। ট্ৰেইন ষ্টেচনটো চাওক ৰাতি কেনেকুৱা দেখিছোঁ।
এইফালে ভাগিনীয়ে আমাৰ লেগেজটো ওলাই লৈ আহিছে কি ঠাণ্ডা লাগছে নেকি তোমাৰ ইয়াতে আছি লগত তো গোটেইকেইটা আহিছে খোৱাৰ কাৰণে এইফালে আছে আমাৰ ভাইজানাৰ ভাৰী আছে আপুনিও যাব নেকি এইফালে ভাইজানো থবা আহিছে ফাদাৰক তো আমি গোটেইকেইটাই থবা আছোঁ এইফালে আছে আমাৰ মা আমি গোটেইকেইটাই লগ লাগি থবা আছোঁ আৰু ফাদাৰটো হজত যাব আপোনালোকে সকলোৱে দোৱা কৰিব আশীৰ্বাদ কৰিব প্লেটফৰ্মৰ ভিতৰত আছোঁ প্লেটফৰ্ম টিকটটো কাটি ল'ব লাগিব আমাৰ লগত যিবিলাক মানুহ আছে মানুহবিলাকৰ প্লেটফৰ্ম টিকটটো লাগিব ন তাৰ কাৰণে প্লেটফৰ্ম টিকটটো লোৱাৰ কাৰণে ইয়াতে এনেকৈ প্লেটফৰ্ম টিকটটো আপুনি ল'ব পাৰে টিকটকেইটা লৈ ইহঁতক ভিতৰত সোমাই লৈ আহিলোঁ ইহঁতে চিৰিত ভিতৰৰ সময়ত কেনেকুৱা ভয় কৰিছে চাওকচোন আমি আমাৰ ট্ৰেইনৰ ডাব্বা বিচাৰি পাইছোঁ তো ইয়াতে আছিল আমাক খোৱাৰ কাৰণে ইয়াতে ঘৰত যাব ইয়াতে চব খোৱাৰ কাৰণে তো ইয়াতে চব ঘৰত যাব আমাক এনে উঠাই দিবলৈ তো গাইজ চালাম দেই চবকে দোৱা কৰিব চবৰে আসসালামু আলাইকুম আপোনালোকে দোৱা কৰিব আমি এতিয়া যাম শিলচৰলৈকে এইফালে আছে বাকী চবকেইটা এইফালে এইফালে চব বাকী চব আছে এইফালে ভালে আছে আমাৰ সুময়াও আছে টিকেট লৈ ল'লোঁ ইয়াতে এৰি লৈছে আমাক চালাম দিয়া চবকে আসসালামু আলাইকুম দোৱা কৰিব চবে ভালে ভালে যাতে হজ কবুল হয় আল্লাহ হজ ঘূৰাই আনে হজৰ পৰা ভালে চবে দোৱা কৰিব হয় আছে আৰু বাকী চব এইফালে আছে আমাৰ চব চব মাত লগাব আছে আমাক এইফালে আছে আমাৰ জুবাৰ চালাম দে আসসালামু আলাইকুম দিয়া জুবাৰে কান্দি আছে নানাককে এৰি যাব কাৰণে কান্দি আছে পুৰা এতিয়া চালামৰ অৱস্থাত নাই বাকী গোটেইকেইটা এইফালে আছে আপোনালোকে সকলোৱে দোৱা কৰিব এইফালে আমাৰ মুন্নিও আছে এইফালে আছে মুন্নিৰ মা দুখ কৰিব নালাগে দোৱা কৰিব চালাম থাকিল আমাৰ ফালৰ পৰাও আপোনালোকে দোৱা কৰিব চবে এতিয়া আমি জাৰ্ণি কৰিম ট্ৰেইনত উঠিম পুৰা শিলচৰলৈকে যাম শিলচৰৰ পৰা আৰু আমাৰ ফ্লাইট আছে তো বলক ট্ৰেইনত উঠোঁ বাই বাই চবে সিহঁতক বিদায় দিলোঁ বিদায় দি পেলাই আমি উঠিলোঁ ট্ৰেইনত যাম শিলচৰ প্লেটফৰ্মত আপোনালোকক দেখাম আৰু শিলচৰ প্লেটফৰ্মলৈকে আমি এতিয়া যাই আছোঁ চিটবিলাক ছেটিং কৰি আছোঁ গাইজ আৰু ওপৰৰ ওপৰত টিং আছে এইফালে জেঠা আছে জেঠা ওপৰত পূৰা বহি লৈছে আৰু আমাৰ এইফালে আব্বাও আছে ওপৰত এইফালে একদম ওপৰত বহি লৈছে তো আমাক চিটবিলাক ছেটিং কৰিছোঁ ওপৰৰ চিটটো আমি তলত মানে আমাৰ আপাৰ চিটত আছিল তো এই লোৱাৰ চিটত এটা লৈ আহিলোঁ আপাৰ চিটত বেলেগ এটাক দি দিলোঁ তো গাইজ ফাইনেলি আমাক ট্ৰেইন আছোঁ বাহিৰত বাহিৰত আছোঁ তো যাই আছোঁ পুৰা শিলচৰ প্লেটফৰ্মলৈকে শিলচৰ প্লেটফৰ্মত আপোনালোক দেখাম এতিয়া অলপ টোপনি মাৰোঁ গুড নাইট আপোনালোক লগ পাম ৰাতিপুৱাই গুড মৰ্ণিং গাইজ হৈ গ'ল ৰাতিপুৱা তো বলক এইবাৰ বাহিৰৰ দৃশ্য অলপ চাওঁ নিউ হাফলং ৰেল ষ্টেচন হাফলং পালোঁ আমি হাফলং ৰেলৱে ষ্টেচনটো এৰিলোঁ আমি নামিব লাগিব বৰ্ডাৰপুৰ ৰেলৱে ষ্টেচনত গৈ আছোঁ বৰ্ডাৰপুৰ ৰেলৱে ষ্টেচনৰ ফালে তো চাই থাকক ভিডিঅ'টো
টানেলৰ ভিতৰত সোমাইছোঁ টানেল দেখাই আছোঁ আপোনালোকক চাওক টানেলৰ ভিতৰত ট্ৰেইন সোমাই গৈছে সুৰংগৰ মাজে মাজে এতিয়া যাই আছোঁ সুৰংগ যোৱাহে হয় আনে ইমান লম্বা আমি যিখন ট্ৰেইনত যাই আছোঁ গাইজ সেইখন ট্ৰেইনতকৈ 3 গুণ লম্বা হ'ব মানে এনেই 3খন ট্ৰেইন হ'ব ইমান লম্বা ট্ৰেইন গাইজ এনেকুৱা লম্বা টানেল এইটো এনেকুৱা দীঘল সুৰংগ শেষে হৈ অহা নাই সুৰংগহে খাইছোঁ বা পাওঁ কি দীঘল ৰে ইমান লম্বা সুৰংগ শেষ হৈ নাহে 3খনমান ট্ৰেইন হ'ব আমি যিখন ট্ৰেইনত আছোঁ সেইখন ট্ৰেইনতকৈ লম্বা আৰু এটা সোমালোঁ আন্ধাৰ গাইছ সুৰংগৰ ভিতৰত আৰু এটা সোমালোঁ এটা পাৰ ভাল আৰু এটা সোমালোঁ এটা এৰি এটা তামাম সুৰংগ গাইছ আৰু এটা টানেল পালোঁ দুটা টানেল এৰিলোঁ আৰু এটা টানেল পালোঁ এই চব বাপৰে সুৰংগৰ ভিতৰে যাই আছোঁ গোটেই শিলচৰক লৈকে সুৰংগ হ'ব নেকি হা সুৰংগৰ ভিতৰে যাই আছোঁ গাইছ টুপনিতে কেইটা সুৰংগ গেছি গম নাপাওঁ গাইছ টুপনি পৰা উঠাৰ পিছত পাই মোটামুটি এই 3টা সুৰংগ পালোঁৱে তাত ভিউ এটা হৈছে আপোনালোকক দেখাই চাওক আর এলেকাবিলাকৰ ভিউৱে বেলেগ গাইছ তো আমাৰ মইনা আছে মইনাৰ লগত আমি এটা চেলফি ল'লোঁ আমি না আশীৰ্বাদ বাল বাচ্চা নাই বিয়াই কৰা নাই বাল বাচ্চা খুচি ৰাখিব কৈছে বাল বাচ্চা নাই এনে মানুহটো খুচি ৰাখিব গ'লে হ'ল আৰু ভাল কইনা এটা পোৱাৰ কাৰণে আশীৰ্বাদ কৰক ভালো পাৰ্টি পাইবা মা দেউতা ভাল থাকো ঘৰত ফেমিলিটো ভাল থাকে বঢ়িয়া বঢ়িয়া যা ভিউ হৈছে গাইছ ট্ৰেইনৰ চক ট্ৰেইনখন মজা লাগে আৰু বঢ়িয়া টানেল আহি গৈছে আৰু গাইছ টানেলৰ ভিতৰত আৰু সোমাম এতিয়া টানেল আহি গৈছে এই পাহাৰ চাওক এই পাহাৰৰ তলেদি যাই আছোঁ আমি এইখন পাহাৰৰ এই পাহাৰখনৰ তলেদি আমি এতিয়া যাব লাগিব গাইছ ট্ৰেইন সোমাই আছে তলত সুৰংগৰ ভিতৰত সোমাই আছে ট্ৰেইন কিমান বা লম্বা হয় এইটো ক'ব নোৱাৰোঁ পাহাৰ এখন আছে এই পাহাৰখনৰ ভিতৰতো সোমাই যাব লাগিব সোমালোঁ টানেলৰ ভিতৰত সুৰংগ আহি গৈছে সুৰংগৰ ভিতৰত সোমালোঁ গাইছ চাওক আৰু এটা সুৰংগত সোমাই গ'লোঁ কিমান লম্বা হয় বা এইটো সুৰংগ ক'ব নোৱাৰিম আৰু এই সোমাই গ'লোঁ সুৰংগৰ ভিতৰত সোমাই গ'লোঁ গাইছ কম লম্বা হ'ব এইটো সুৰংগ একদম কম পাহাৰ এখন আৰু ইমান সুৰংগ পুৰা একদম সুৰংগে যাই আছোঁ ৰাতিপুৱা উঠিলৈ চবেই বহি লৈছে আৰু চাহ তাহ খাই লৈ পেলাই এইফালে চব চাহ তাহ খাই পেলাই জেঠা আছে ওপৰ ফালে একদম গমগোবাকৈ বহি আছে জেঠাৰ ওপৰত গাইছ পাহাৰ এৰিয়াবিলাকৰ পৰিৱেশে বেলেগ থাকি যাবৰ মন যায় এনেকুৱা পৰিৱেশৰ মাজত চাওক তামোলৰ বাগান চাওক এই তামোলৰ বাগান আমাৰ ভৈয়ামতে এনেকুৱা তামোলৰ বাগান নাই ফাইনেলি আমি বদৰপুৰ ৰেলৱে ষ্টেচন আহি পালোঁ এতিয়া বাজিল 11টা বাজিল 11টা বজাত পালোঁ আমি বদৰপুৰ ৰেলৱে চব নামি লৈছোঁ আমি ৰুম আহি গৈছোঁ আমাৰ এইটো ৰুমত 3টা বেড আছে 3জন থাকিম 7জন মানুহ তলত আৰু 3জন আছে সিহঁতৰ ৰুমটো দেখা দিয়ে চব এইটো ৰুমত আছে এইটো 4টাৰ বেড 4টাৰ ওলাই যায় অলপ সৰু সুৰা বজাৰ অলপ কৰিলোঁ চিৰিং লওক এই নখ কাটা লেজাৰ দাড়ি কাটা বিস্কুট তালা এনেকুৱা বেগুন মালা কিবা কিবি পৰা আহি নামাজ পঢ়ি আহি গৈছে নামাজ মেলিছোঁ খাই লওঁ আগতে
দিনত এনেকৈ খানা চানা খাই ৰুমত গ'লোঁ ৰুমত গৈ ৰেষ্ট লৈ পেলাই সন্ধিয়াৰ সময়ত আমি ওলাই আহিছোঁ বৰ্তমান অলপ মেডিচিন ল'লোঁ মেডিচিন অলপ দি পঠাব লাগিব তো তাৰ কাৰণে মেডিচিন অলপ লৈ ল'লোঁ আৰু এতিয়া আহিছোঁ এখন টুপি দোকানত টুপি আৰু জাইনামাজ ল'ব লাগিব জাইনামাজ আৰু টুপিৰ কাৰণে আহিছোঁ তো এইখিনি লৈ সিহঁতক গোটেই ৰেডি কৰি দি পঠাব লাগিব আমি এতিয়া বৰ্তমান আছোঁ শিলচৰৰ পৰা কালি ৰাতিপুৱা আছে ফ্লাইট তো কালি ৰাতিপুৱা ফ্লাইট ভিডিঅ'টো নতুনকৈ দিম আপোনালোকক এইটো ভিডিঅ' এইখিনিতে শেষ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা কৰি পালে কমেণ্ট কৰিব আৰু দোৱা এটা কৰিব যাতে আমাৰ হজী ভাইসকলৰ হজ যাত্ৰীসকলৰ যাতে হজ শুভ হয় আৰু ভালে কুশলে তেখেতসকলে ঘূৰি আহে তাৰ কাৰণে এটা দোৱা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট লগ পাম এয়াৰপৰ্টৰ ভিডিঅ'তে এয়াৰপৰ্টৰ ভিডিঅ' দিম আপোনালোকক এটা এয়াৰপৰ্টত যোৱাৰ পৰা কালি ঘৰত যোৱালৈকে সেইখিনি ভিডিঅ' এটা আৰু নেক্সট ভিডিঅ' এটা দিম তো লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় আই অসম